আজিৰ পৰা ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক ভোগালী উৎসৱ আৰম্ভ। ভোগালী বিহু পৰম্পৰাগতভাৱে উদযাপন কৰি অহা অসমীয়া জাতিৰ হিয়াৰ আমঠু ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক ভোগালী উৎসৱটি অতি উলহ মালহেৰে আহতগুৰি লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আজিৰ পৰা আৰম্ভ হয়। এইবাৰ 5 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে এই উৎসৱ। আজি প্ৰথম দিনা জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱা উপস্থিত থাকি উৎসৱটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেইদিনা আহিছিলে, কিন্তু বিশেষ কাৰণবশতঃ মই আহিব নোৱাৰিলোঁ। গতিকে মোৰ কাৰণেতো এটা বেয়া লগা দিন ম'হৰ যুঁজ। সেইকাৰণে সৰুৰ পৰা ম'হৰ যুঁজে দেখিছোঁ। আমাৰ ভক্তিৰ উৎস আছিলে এই ম'হৰ যুঁজ, আৰু ইয়াতে জন্ম হৈছোঁ, ইয়াতে ডাঙৰ হৈছোঁ। ম'হৰ যুঁজটো আমাৰ কাৰণে এটা এৰাব নোৱাৰা ইম'চনেল বস্তু আছিলে, কিন্তু ন্যায়ালয়ে বাধা দিয়ে। গতিকে আমি কিছু ক্ষেত্ৰত ন্যায়ালয়ৰ কথাটো মানিব লাগিব। কিন্তু মই আগতেও কৈছোঁ যে মানুহৰ আমি আঘাত কৰিব নোৱাৰোঁ। গতিকে ন্যায়ালয়ে বাধা দিছে কাৰণে আমি ম'হৰ যুঁজ নকৰোঁ, কিন্তু মই তথাপিতো ম'হৰ যুঁজ হ'ব লাগে বুলি সদায় বিচাৰোঁ। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে শেষত কমলিকা কাশ্যপৰ গীতৰ শৰাইৰে প্ৰথম দিনৰ অনুষ্ঠান সামৰণি পৰে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট লাইভ অসম। ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক ভোগালী উৎসৱ সমিতিৰ সকলো সদস্যলৈকে মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু লগে লগে প্ৰয়াত যিসকলে আমাক এই বাট প্ৰতি আছিল তেখেতলোকলৈ মই পৰম শ্ৰদ্ধা কৰিছোঁ। তেওঁলোকে যাতে আমাক তাৰ পৰাই য'তে আছে তোৰ পৰাই আমাক আশীৰ্বাদ কৰিবলৈ এই অনুষ্ঠানটোৰ জৰিয়তে, আৰু ইয়াত উপস্থিত থকা সকলো সদস্যবৃন্দক মই সেৱা যাচিছোঁ। কথা হ'ল আহতগুৰি ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক ভোগালী উৎসৱ আমি 15 চনৰ পৰাই পাতিছোঁ। আমাৰ আছিল 14। ইয়াত আছিল আমি প্ৰথম ম'হৰ যুঁজ আছিল, কিন্তু কালৰ কুটিল গতি আমি ম'হৰ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰিছোঁ। উচ্চতম ন্যায়ালয়ৰ আদেশক্ৰমে আমি স্থগিত ৰাখিছিলোঁ প্ৰায় 15 চনৰ পৰা 2023 চনৰ পৰা আমি পাতিছোঁ, আৰু বৰ্তমান আমি দ্বাৰস্থ হৈ আছোঁ। গতিকে ম'হৰ যুঁজ অনুষ্ঠিতকৈ যদি পাতে আমাৰ ক'ব লগা নাই, কিন্তু কথা হ'ল কি, ইয়াৰ উদ্যোক্তাসকল আমি ভোগালী উৎসৱটো ক'ৰ পৰা আহিম। ৰিপৰ্টাৰ লাইভ অসম।